মূলধনৰ অভাৱৰ বাবে সংস্থাপনৰ ক্ষেত্ৰত পিছুৱাই থকা দৰিদ্ৰ নিবনুৱাৰ সন্মুখত এতিয়া আশাৰ ৰেঙনি হৈ উঠিছে বন্ধন বেংক। অতি সহজ ঋণ প্ৰদান পদ্ধতিৰে দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে নিবনুৱাসকললৈ আগবঢ়াইছে সহযোগিতাৰ হাত, যাৰ জৰিয়তে স্বাৱলম্বিতাৰ সোণালী বাটত সফলতাৰে খোজ দিছে দৰিদ্ৰ নিবনুৱাই। মূলধনৰ অভাৱ এতিয়া নিবনুৱাৰ বাবে নহয় অন্তৰায়। বন্ধন বেংকৰ সহযোগিতাই সফলতাৰ পথত নিব আগুৱাই। স্বাৱলম্বিতাৰ পথ বন্ধন বেংকে তুলিছে জিলিকাই। অতি সহজ ঋণ পদ্ধতিৰে দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংক দৰিদ্ৰ নিবনুৱাসকলৰ বাবে হৈ উঠিছে আশাৰ ৰেঙনি। নিবনুৱাসকলক ব্যৱসায়ৰ উদ্দেশ্যে আৰ্থিক সহযোগিতা আগবঢ়াই বন্ধন বেংকে আগুৱাই নিছে সফলতাৰ দিশত। আৰ্থিক অৱস্থা ভাল নাছিলে, বন্ধন বেংকৰ পৰা 30,000 টকা লোন ল'লোঁ। অলপ অলপকৈ ডাঙৰ কৰি খেলে 6 বাৰ মানে ল'লোঁ। 6 বছৰ মই ৰানিং কৰি আছোঁ। এতিয়া দোকানখন ডাঙৰো হ'ল আৰু ভালো হ'ল, উপকৃত হৈছোঁ বন্ধন বেংকৰ পৰা লৈ খেলে। প্লেন কৰি আছোঁ, কিন্তু ভাল পাইছোঁ। বন্ধন বেংক বহুত সহায় কৰিছে, অৰিহণা আছে আৰু উপকৃত হৈছোঁ আমি। ৰাজ্যৰ আন প্ৰান্তৰ দৰেই হাজোৰ কলিতাকুছি বন্ধন বেংক শাখাই দেখুৱাইছে জনমুখী সেৱাৰ একেই নিদৰ্শন। বৰুৱাবাৰীৰ এইসকল লোকে বন্ধন বেংকৰ সহযোগিতাৰে পাইছে সংস্থাপনৰ ঠিকনা। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোক উপকৃত হৈছে বন্ধন বেংকৰ এই সেৱাৰ পৰা। এবাৰ 70,000 টকা লৈছোঁ, লৈ গ'লে এইটো যাব আৰু 1 মাহমান আছে। 30,000 যাব, তাৰপৰা এইবাৰ 1 লাখ ল'ম। দুবাৰ ল'লোঁ, একবাৰ 30,000, 50,000 এতিয়া ল'ম আৰু ভালে হৈছে। 70 দিন মাহ কেনেকুৱা ধৰণৰ কিস্তিটো আপোনালোকে পৰিশোধ কৰে? সপ্তাহে সপ্তাহে দি আছোঁ, চলাই আছোঁ প্ৰতি সপ্তাহে সোমবাৰে। বন্ধন বেংকৰ পৰা অতি সহজ পদ্ধতিৰে ঋণ লৈ এওঁলোকে আৰম্ভ কৰিছে বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়। কোনোবাই গেলামালৰ দোকান, কোনোবাই কাপোৰৰ দোকান, কোনোবাই হোটেলৰ ব্যৱসায় আদিৰে বুটলিছে স্বাৱলম্বিতাৰ বাট। সময়ে সময়ে ঋণৰ পৰিমাণ বৃদ্ধিৰে দুপে বঢ়াইছে ব্যৱসায়ৰ পৰিধি, যাৰ জৰিয়তে এওঁলোকে দেখুৱাইছে উদ্যোগী হিচাপে সফলতাৰ নিদৰ্শন। মানে আমাকতো ডাইৰেক্ট 5 লাখ টকা 10 লাখ টকা আমাৰ নাথাকে। আমি গাঁৱলীয়া মানুহ, সেইটো অলপ সহায় হয়, মানে দোকান দিলে আমাৰ সহায় হয়। সেইটো বাবে আমাৰ বন্ধন বেংকৰ লগত জড়িত আছোঁ। আজি 2 বছৰৰ পৰা জড়িত হৈ আছোঁ বন্ধন বেংকৰ। বন্ধন বেংকৰ সহযোগিতাৰ বাবেই এইসকল লোকৰ মুখত এতিয়া বিৰিঙিছে সফলতা আৰু সন্তুষ্টিৰ হাঁহি। পুলিন দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।